নমস্কাৰ। দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ পুনৰবাৰ মৰম আৰু শুভেচ্ছা জনাই আজি তোমালোকৰ পূৰ্বে আলোচনা কৰা পাঠ পাৰস্যত এভুমুকিৰ দ্বিতীয় খণ্ড আগবঢ়াবলৈ লৈছোঁ। কিন্তু তাৰ আগতে আমি পুনৰ এবাৰ আলোচনা কৰোঁচোন আহা পাঠটিৰ প্ৰথম খণ্ডত আমি কি পাইছিলোঁ। পাঠটিৰ প্ৰথম খণ্ডত আমি জানিব পাৰিলোঁ সুসাহিত্যিক যতীন্দ্ৰনাথ গোস্বামীৰ পুত্ৰ ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ চমু পৰিচয়। পাঠটিৰ জৰিয়তে তোমালোকে লেখক ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ বিষয়ে বহুখিনি কথাই জানিব পাৰিলা বুলি মই ভাবি লৈছোঁ। ইয়াৰ পিছতেই পাঠটিত লেখকে ভুমুকি মাৰিছে পাৰস্য উপসাগৰত অৱস্থিত এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ ইৰাণত। পাঠটিৰ লেখকে প্ৰথমে উল্লেখ কৰিছে কিদৰে পাৰস্য উপসাগৰত অৱস্থিত এটা তৈলৰিগৰ পৰা তেওঁ আহি প্ৰচণ্ড উষ্ণতাৰ মাজতে বুছেৰ বিমানবন্দৰত অৱতৰণ কৰিছিল। বুছেৰ হ'ল ইৰাণৰ এটা বিমানবন্দৰ যি এটা সামৰিক ঘাটিও। বুছেৰতে এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ কথাও আমি পাঠটিৰ জৰিয়তে জানিব পাৰিলোঁ। তাতে লেখকে দুজন ইৰাণীয় যুৱক যি এটা ইটালিয়ান কোম্পানীৰ মাতলগাৰ হিচাপে কৰ্মৰত আছিল তেওঁলোকক লৈ কিদৰে তেহৰাণলৈ যাবলৈ সাজু হৈছিল এই বিষয়েও আমি পালোঁ। তাৰপিছতে আমি পালোঁ মাতলগিঙৰ জৰিয়তে কিদৰে তৈল অন্বেষণত সম্ভাৱ্য কোনো বিপদজনক পৰিস্থিতিৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি বা ঠাইখনত তেল ওলাব নে নোলায় সেই কথা এই সৰু গৱেষণাগাৰটোত বহিয়েই আগতীয়াকৈ উমান পাব পাৰি এই বিষয়েও আমি জানিব পাৰিলোঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ আমি পাঠটিৰ দ্বিতীয় খণ্ডলৈ। পাঠটিৰ দ্বিতীয় খণ্ড হিচাপে আমি কিছু অংশ পাঠ কৰি দিব বিচাৰিছোঁ, তোমালোকে শুনিবাচোন। বিমানবন্দৰৰ আগমন ভৱনলৈ সোমাই যাওঁতে জানিব পাৰিলোঁ যে মেহদীহঁতৰ বাবে গাড়ী আহি ৰৈ আছে। মই আশা কৰা মতে মোৰ সহকৰ্মী ভেংকটৰমণি ৰৈ আছিল। তেওঁ বুছেৰত থাকে। ইয়াৰ পৰা তেওঁ ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। ভেংকিয়ে মোক জনালে যে অলপ সময় আমি বিমানবন্দৰতে ৰৈ আবুজাৰৰ অপেক্ষা কৰিম। আবুজাৰ আমাৰ ট্ৰেভেল এজেণ্ট। তেওঁ কৈছে মোৰ তেহৰাণ যাত্ৰাৰ টিকট কিনিবলৈ। বিমানৰ বাবে 10 ঘণ্টামান সময় আছে। বিমানবন্দৰটোত মই আবুজাৰৰ সহযোগী হুছেইন আৰু নিৰাপত্তাৰক্ষী কেইজনৰ বাদে কোনো মানুহ নাই। ভেংকিয়ে নিৰাপত্তাৰক্ষী কেইজনৰ সৈতে কথা বতৰা আৰম্ভ কৰিলে। হুছেইনে ফাৰ্চীৰ পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফাৰ্চীলৈ অনুবাদ কৰি বাৰ্তালাপত সহায় কৰিলে। মোৰ এই কম দিনৰ অভিজ্ঞতাৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে ইৰাণীসকল যথেষ্ট নম্ৰ। তেওঁলোকে সুন্দৰ সম্ভাষণেৰে বাৰ্তালাপ কৰে, উচ্চ স্বৰত কথা নকয় আৰু কথা বতৰাত বিনয়ী স্বভাৱৰ প্ৰতিফলন ঘটে। তেওঁলোকে যে এটা ঐতিহ্যময় সভ্যতাৰ শিক্ষা কঢ়িয়াই আনিছে তাৰ পৰিচয় পোৱা যায় তেওঁলোকৰ আচাৰ ব্যৱহাৰ বাৰ্তালাপ আদিত। এঘণ্টামানৰ পাছত ফোফাই জোপাই আবুজাৰ ওলালহি। নিৰাপত্তাৰক্ষী কেইজনৰ পৰা বিদায় লৈ আমি দুয়ো আবুজাৰৰ পিকআপ ভেনখনত উঠিলোঁ। তেনেতে ভেংকিয়ে ক'লে, ৰথীন, এয়া আমাৰ আগা আবুজাৰ। ভেংকিয়ে দুই এটা শব্দ ফাৰ্চী ক'বলৈ শিকিছে। আগা শব্দটো শ্ৰীযুতৰ সমাৰ্থক সন্মানী শব্দ। গাড়ীৰ খিৰিকী বন্ধ কৰি আবুজাৰে এয়াৰ কণ্ডিশ্যনাৰ চলাই দিলে। এখন অচিনাকি চহৰৰ মাজেদি যাত্ৰা কৰোঁতে মই অজান পুলক অনুভৱ কৰিলোঁ। তেল অন্বেষণ মোৰ বৃত্তি নোহোৱা হ'লে আন বহুতৰে দৰে বুছেৰ চহৰ মোৰ বাবে অপৰিচিত হৈয়ে থাকিলহেঁতেন। বুছেৰ চহৰৰ কোনোবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে। আমাৰ ডাটা ইঞ্জিনিয়াৰ জাভাদেও মোক কৈছিল যে বুছেৰত এটা ৰিয়েক্টৰ আছে। সেয়ে যেতিয়াই মই হেলিকপ্টাৰেৰে বুছেৰলৈ অহা যোৱা কৰোঁতে প্ৰতিবাৰতে গোলাকৃতিৰ স্থাপত্যটোৱে মোক কৌতূহলী কৰি তোলে। তাৰমানে তাতেই চলি আছে পাৰমাণৱিক গৱেষণা। এটা কথা ঠিক যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্প।
বুছেৰ সৰু চহৰ, কিন্তু ৰাস্তা চহৰৰ পৰিকল্পনা দেখিলে কোনেও নক'ব ই এখন সৰু চহৰ। 4টা লেনৰ ৰাস্তা, মাজত ডিভাইডাৰ, যথেষ্ট চাফা। নগৰ পৰিকল্পনাই যে বুছেৰ চহৰখনত গুৰুত্ব লাভ কৰিছে সেয়া মই আকাশমাৰ্গৰ পৰাই বুজিব পাৰিছিলোঁ। প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা, প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট। আৱাসিক অঞ্চলৰ ঘৰবোৰ 2 বা 3 মহলীয়া, খুব বেছি ভিৰ নাই। ভেংকে ক'লে এয়া আমি চহৰৰ সম্ভ্ৰান্ত এলেকা নুৰ হুছেইন ষ্ট্ৰীটত প্ৰৱেশ কৰিছোঁ আৰু এই ষ্ট্ৰীটতে মিষ্টাৰ ভেংকটৰমণি থাকে। ভেংকীৰ কথা কোৱাৰ ষ্টাইল দেখি আবুজাৰে হাঁহিলে। আমাক নমাই থৈ আবুজাৰ গ'লগৈ। যাওঁতে তেওঁ কৈ গ'ল, ৰাতি আপোনাক এয়াৰপৰ্টত থৈ আহিম। খেলে মামনুন, ভেংকে ক'লে। ময়ো ক'লোঁ মেৰ্চি। ফাৰ্চী ভাষাত মামনুন, খেলে মামনুন, মেৰ্চি আদি শব্দেৰে ধন্যবাদ জ্ঞাপন কৰা হয়। ভেংকীৰ ঘৰৰ সন্মুখত ৰৈ ভিতৰ ফালে চাবলৈ চেষ্টা কৰিলোঁ। একো দেখা নাপালোঁ। গেটখনত কোনো ধৰণৰ বিন্ধা এটাও নাই। জেপৰ পৰা চাবি উলিয়াই তেওঁ গেট খুলিলে। ওপৰ মহলাত থকা তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ লৰালৰিকৈ এয়াৰ কণ্ডিশ্যনাৰ অন কৰি দিলে। এচিৰ ঠাণ্ডা বতাহ পাইহে ভাল লাগিল। আৰামী চোফাত বহি গাটো এৰি দিলোঁ। ইতিমধ্যে ভেংকী ব্যস্ত হৈ পৰিল দুপৰীয়াৰ খাদ্য প্ৰস্তুত কৰাত। আবেলি আমি খোজকাঢ়ি ওলাই গ'লোঁ। চহৰখনৰ উপৰিও মোৰ অন্য এক আকৰ্ষণ হ'ল ইৰাণৰ মানুহবোৰ। ছাত্ৰ ছাত্ৰীসকল, পাঠটিৰ দ্বিতীয় অংশ আজি মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। এতিয়া চাওঁচোন আহা আমি পাঠটিৰ ইমানখিনিলৈকে কি কি কথা জানিব পাৰিলোঁ। পাঠটিৰ দ্বিতীয় খণ্ডলৈকে পোৱা কেইটামান চমু প্ৰশ্নৰ উত্তৰ হ'ব এনেধৰণৰ। লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক'ত অৱস্থিত? তাৰ উত্তৰ হ'ব পাৰস্য উপসাগৰত। বুছেৰ কি? বুছেৰ হ'ল পাৰস্য উপসাগৰৰ পাৰৰ এটা বিমানবন্দৰ আৰু ই হ'ল ইৰাণৰ এটা সামৰিক ঘাটি। নিউক্লিয়াৰ ৰিয়েক্টৰ ক'ত আছে বুলি শুনা যায়? তাৰ উত্তৰটো হ'ব নিউক্লিয়াৰ ৰিয়েক্টৰ ইৰাণৰ বুছেৰ চহৰত আছে বুলি শুনা যায়। বুছেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? তাৰ উত্তৰ হ'ব বুছেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত আছিল মেহদী আৰু ঘাছেম নামৰ 2জন ইৰাণী যুৱক। মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি? মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম জিঅ'লক। ভেংকী ক'ত থাকে? ভেংকী থাকে বুছেৰত। ভেংকীয়ে কি কৰে? ভেংকীয়ে বুছেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। অবুজাৰ কোন? উত্তৰটো হ'ব অবুজাৰ বা আবুজাৰ হ'ল এটা ট্ৰেভেল এজেণ্ট। আগা শব্দৰ অৰ্থ কি? আগা শব্দটো শ্ৰীযুতৰ সমাৰ্থক সন্মানীয় শব্দ। মাতলগিং কি? মাতলগিং হ'ল ভূতত্ত্ববিদসকলে ব্যৱহাৰ কৰা এক গুৰুত্বপূৰ্ণ আহিলা। ইয়াৰ পিছত তোমালোকৰ পৰীক্ষাত আহিব পৰা সম্ভাৱ্য 2টা বৰ্ণনাত্মক প্ৰশ্ন হ'ল এনেধৰণৰ। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাতলগিং আহিলাসমূহৰ ভূমিকা কি? আন এটা হ'ল বুছেৰ চহৰৰ এটা বিৱৰণ দিয়া। এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে 4-5 শাৰী বাক্যৰ ভিতৰত লিখিলেই হ'ব। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, পাৰস্যত এভুমুখী পাঠৰ দ্বিতীয় খণ্ড আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি পাঠটিৰ তৃতীয় খণ্ডলৈ পুনৰ তোমালোকৰ মাজত উপস্থিত হ'ম। তেনেহ'লে পুনৰবাৰ তোমালোকক মৰম আৰু ধন্যবাদ যাচি পাঠটি সামৰণি মাৰিলোঁ।